ডিব্ৰুগড় সমষ্টি বিধায়ক প্ৰশান্ত ফুকনে ডিব্ৰুগড় সমষ্টি ভাৰতীয় জনতা পাৰ্টি প্ৰহৰী অসীম হাজৰিকাক লগত লৈ এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয়। ডিব্ৰুগড় বৰপথাৰ আৰু ৰাজাভাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰা অঞ্চল ডিব্ৰুগড়ৰ সৌজন্যত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ সভাখনিত যিসকল হিতাধিকাৰীয়ে এই গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ জৰিয়তে গৃহ লাভ কৰিছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰাৰ লগতে মত বিনিময় কৰে। আৰু ইয়াৰ পাছতে এই গুৰুত্বপূৰ্ণ সভাখনিত বিধায়ক প্ৰশান্ত ফুকনে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবাসীৰ মাজলৈ মুকলি কৰি দিয়া আঁচনিসমূহৰ দিশত বিতং তথ্য দাঙি ধৰে। আৰু ইয়াৰ পাছতে এই গাঁও পঞ্চায়তত নিৰ্মাণ হৈ থকা প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাসমূহ শুভ উদ্বোধন কৰাৰ লগতে বহুকেইটা ঘৰ নিৰ্মাণৰ শুভ আৰম্ভ কৰে। আমি ৰজাভেটা আৰু বৰপথাৰ পঞ্চায়তৰ অধীনত আমি প্ৰায় ৭০টা ঘৰক PMAY প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা ঘৰ আজি ৰাইজক অৰ্পণ কৰিলোঁ আৰু আজি ইয়াৰ শুভ উদ্বোধনো কৰা হ'ল। আমি চহৰাঞ্চলত যদিও DDAৰ পৰা কৰা যায়, উন্নয়ন প্ৰাধিকৰণৰ পৰা যদিও চহৰাঞ্চলত কৰা যায়, কিন্তু আমি ইয়াত এক্সপাণ্ড কৰি আমি চাব আৰবান এৰিয়া লাইক বৰপথাৰ, বৰবৰুৱা আৰু হিলৈধাৰী ইত্যাদিলৈ আমি এক্সপাণ্ড কৰি সেই অঞ্চলৰ বেনিফিচাৰীখিনিক আজি আৰবান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা তাৰমানে DDAৰ ফালৰ পৰা আমি এইখিনি দিয়াৰ আমি ব্যৱস্থা কৰিলোঁ। আজি আমাৰ এই গ্ৰামাঞ্চলৰ ৰাইজে উপকৃত হ'ব প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ ঘৰৰ পৰা। আৰু এইদৰে আজি এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত ডিব্ৰুগড় সমষ্টি ভাৰতীয় জনতা পাৰ্টি প্ৰহৰী অসীম হাজৰিকা বিধায়ক প্ৰশান্ত ফুকনৰ লগত উপস্থিত থাকি কিছু মন্তব্য দাঙি ধৰিছে। এই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো। আজি এটা এই শুভ মুহূৰ্ত আমাৰ ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অঞ্চল যিটো অঞ্চল সেই অঞ্চলতে আমাৰ প্ৰায় আজি 74 হিতাধিকাৰীক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চলত আজি আমি ইতিমধ্যে তেখেতসকলৰ বেংকৰ একাউণ্টত টকা জমা হৈছে। তাৰে আজি আমি শুভ উদ্বোধন কৰিছিলোঁ। 5গৰাকী হিতাধিকাৰীক আমি চেক বিতৰণ কৰিলোঁ আৰু আজি এই অনুষ্ঠানৰ পাছতে আমি ইতিমধ্যে আমাৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি চহৰাঞ্চলৰ ৩টা গৃহ সম্পন্ন হৈছে আৰু আমি শুভাৰম্ভ কৰি ইতিমধ্যে প্ৰায় 170টামান ঘৰ সম্পন্ন হৈছে। তাৰে আজি 4-5টামান আমি শুভ উদ্বোধন কৰিম। আমাৰ লগত এতিয়া মানুহ হৈ আছে আমাৰ প্লেনিঙৰ বিধায়কৰ সকলোৱে একেলগে গৈ আমি আৰম্ভ কাৰ্য কৰিম। আৰু এইদৰে এতিয়া ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনে আগন্তুক 2021 বৰ্ষৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন স্থানত সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে সমষ্টিত বহু শুভ কৰ্ম আৰম্ভ কৰি বিধায়ক প্ৰশান্ত ফুকনে 2021 বৰ্ষৰ নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰি কঁকালত টঙালি বান্ধিছে। নিউজ ডেস্ক ৰিপৰ্ট RVTV।